আৰু লোককে দেখি আমি আন্তৰ্জাতিক প্ৰতীক হিচাপে মানসিক একাধিক কৰিব বিচাৰিছোঁ অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। ৰাভা জনগোষ্ঠীৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান। যেনেদৰে আমি আমাৰ কৃষি কৰ্ম আৰম্ভ কৰোঁ, আমাৰ এই কৃষি কৰ্ম আৰম্ভ কৰাৰ কাৰণে বাইকো উৎসৱেৰে ৰাভা জনগোষ্ঠীয়ে নিজৰ কৃষি কৰ্ম যাতে ভাল হয় তাৰ কাৰণে ভগৱানৰ প্ৰাৰ্থনা জনাই মই সকলোকে পুনৰবাৰ এই শুভেচ্ছা জনাইছোঁ। আৰু এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আমাৰ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠী সমন্বয়ৰ যাতে অটুট থাকে তাৰ বাবে সকলোকে মই আহ্বান জনাইছোঁ। এইখিনি কৈ মোৰ এই বক্তব্য সামৰিছোঁ। ধন্যবাদ। আমাৰ জিলা আয়ুক্ত বন্ধু প্ৰধান আজিৰ যি সামৰণি সময়ৰ অনুষ্ঠানটোৰ উদ্বোধক তথা গোৱালপাৰা জিলাৰ জিলা আয়ুক্ত সদন চৌধুৰী ডাঙৰীয়া এই দিনত অনুষ্ঠান কৰিছে। ইয়াৰ উপস্থিত থকা এই উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সঞ্জয় ৰাভা ডাঙৰীয়া, সম্পাদক ৰাজীৱ বৰ্তমান প্ৰমুখে প্ৰাক্তন সভাপতি সম্পাদকসকল, উপদেষ্টাসকল, অংশগ্ৰহণকাৰীসকল সকলোকে বাইকৰ বহুত বহুত শুভেচ্ছাৰ উল্লেখ জ্ঞাপন কৰিলোঁ। পোকৰ ৰ'দত আপোনালোকে আহি আপোনালোকে অংশগ্ৰহণ কৰিলে। অংশগ্ৰহণ কৰি যে বাৰে বাৰে যে সাংস্কৃতিক শোভাযাত্ৰা তাত আপোনালোকে সফল কৰি তুলিলে। সফল কৰি তোলাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। যথেষ্ট পৰিমাণে কষ্ট হ'ল, কষ্টক নেওচি আপোনালোকে আহিল কাৰণে আমি উদযাপন সমিতিৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আহিলে আমি একেলগে লগ পোৱা আমি আশা ৰাখিছোঁ। আৰু এনেদৰে বিভিন্ন জাতি জনগোষ্ঠীৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ এই এনেধৰণৰ সাংস্কৃতিক অনুষ্ঠানসমূহত যাতে একেলগে অংশগ্ৰহণ কৰি অনুষ্ঠানটো আমি সাফল্যপূৰ্ণ কৰিব পাৰোঁ তাকে আমি আশা ৰাখিম। আৰু দুৰ্নীতি ব্যৱস্থা সংস্থাৰ উদ্যোগে আজি 25টা বছৰে এই অনুষ্ঠানটো নীৰৱভাৱে তেওঁলোকে যিধৰণে অনুষ্ঠান আয়োজন কৰি আহিছে তাৰ কাৰণে দুৰ্নীতি ব্যৱস্থা সংস্থাৰ সভাপতি সম্পাদক সকলো ধন্যবাদ পাত্ৰ প্ৰাক্তন সভাপতি সম্পাদকক জ্ঞাপন কৰিছোঁ। আৰু এই উদযাপন সমিতিৰ জড়িত থকা সকলো বিকল্পসকলে ইমান কষ্টৰ মাজেৰে এই অনুষ্ঠান সাফল্যপূৰ্ণ কৰিব যোগদান কৰিছে। তাৰ কাৰণে সকলোকে উদযাপন সমিতিটোৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰি পুনৰবাৰ আজিৰ সাংস্কৃতিক শোভাযাত্ৰা অংশগ্ৰহণ কৰা সকলো সাংস্কৃতিক প্ৰেমীসকল, দলৰ কৰ্মকৰ্তাসকলক উদযাপন সমিতিৰ পৰা কিবা ভুল বান্ধি হ'লে ক্ষমা মাৰ্জনা বিচাৰি তেখেতসকলক শুভ হওক আৰু তাৰ কাৰণে বাইকটোলৈকে তেখেতসকলক আশীৰ্বাদ কৰক, আমাক আশীৰ্বাদ কৰক। তাকে কৈ পুনৰবাৰ বাইকবিলাক দৈতৰ আগত তাকে মই আশা প্ৰকাশ কৰি আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰাটো মই ফ্লেগ অফ কৰি অনুষ্ঠান সমাপ্ত বুলি মই ঘোষণা কৰিছোঁ।